ভিক্ষাৰী লাইফ এটা কটালে বুলিয়েই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভঙা ঘৰৰ ভঙা বাচনত শুকান ভাত কেইটামান চবাই থাকিব নোৱাৰেতো বাকীটো একদম ঠিক ডিচিশ্যন লৈছে একদম কাৰেক্ট তৰিত ঋষিমুনিৰ নীতি বাক্যৰে চিনা হাৰাম কৰাতকৈ অলপ আৰাম খোৱাৰ পাক মাৰি যাওঁ এতিয়া যা তহঁতে গাড়ীত বহে বছে আজি ৰাতি ঘৰত এটা ডাঙৰ পাৰ্টি দিছে আৰু মই হ'ম তাৰ চিফ গেষ্ট অকল পাপাৰে নহয় মোৰো সুহাত হৈ গৈছ আৰে চাবা বদি গ'লো কামাৰ বিলাজ কো বছক কৈ মুকু দামী গাড়ী এখন দিব লাগিব এনে ভণ্টিক বিয়া দিয়া নাইতো আৰু মা আৰে গাড়ীখন আহিবলৈ দিয়া না তাৰ পাছত আৰে তোমালোক দুয়োজনকে উঠাই পুৰা ঘূৰিম মই আৰে ল'ৰা হিচাপে মোৰোতো দায়িত্ব আছে নে কি কোৱা দেউতা ক'বলৈ একোৱে বাকী নাৰাখিলেও তই নিজৰ স্বাৰ্থৰ বাবে আজি নিজৰ ধনীয়েৰকো বিক্ৰী কৰি দিলি বৰ ডাঙৰ বেপাৰী হৈ গলিও তই ডাঙৰ ভয় এতিয়া মই চাগে মানুহৰ আগত অহংকাৰ কৰি ক'ব পাৰি যে মোৰ ডাঙৰ ল'ৰাটো বৰ ডাঙৰ বেপাৰী হ'ল নিজৰ মন্তব্যৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে সি নিজৰ ঘৰখনৰ লগতো বেপাৰ কৰিব পৰা তাৰ অলপো লাজ নালাগে তাৰ অলপো সংকোচ নহয় অলপো দেউতা যাবা না কি যে আউটডেটেড কথাবোৰ ওলাইছে এইখন এই মুহূৰ্ততে ওলাইছে তই এইখন দ্বিতীয়বাৰ ভুলতো তই এইখন ঘৰ চোতালত ঘূৰি নথবি শৰীৰক বেছি কাইলে বাপেৰক বেছি কি মাৰক বেছি কি ইমান বেছি খাতি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰৰ তোৰ বছে তোক নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি ডাঙৰ মানুহটো হৈ যিমান ঘূৰি ফুৰা তই ঘূৰ কিন্তু গাড়ীখনৰ ব্ৰেক ফেইল হ'লে ভুলতো মা মা বুলি চিঞৰি তই নাহিবি মোৰ কাষলৈ এটা কথা তই আজি স্পষ্টকৈ শুনি থ মই তোৰ মৰা মুখখনো চাবলৈ নিবিচাৰোঁ দেখি মোৰ